প্ৰেম এচাকি পোহৰ জীৱন এগছি চাকি পোহৰত চাকিৰ কবিয়ে ভৱিষ্যত পঢ়ে আওসীৰ এন্ধাৰ ফালি জোনাকেৰে আবিৰ খেলে কবিতাৰ ৰসাস্বাদনেৰে আমি আমাৰ মন মগজুক পৰিশীলিত কৰিব পাৰোঁ আৰু কবিতাৰ পাঠৰ জৰিয়তে কবিতাৰ শ্ৰৱণৰ জৰিয়তে আমি এখন অন্য জগতলৈ আমি আমাক বোৱাই লৈ যাব পাৰোঁ। নমস্কাৰ জনাইছোঁ, ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'লৈ মই মৰম কুমাৰে স্বাগতম জনাইছোঁ। আৰু আজি কেৱল আৰু কেৱল কবিতাৰ কথা হ'ব, কেৱল আৰু কেৱল কবিতাৰ সৈতে সহবাস কৰি হোৱা এগৰাকী নাৰী আছে, নাৰী শক্তি আমাৰ লগত আছে, কবি তেওঁ চিনি পাইছে, আমাৰ কেমেৰাৰ সন্মুখত আছে পলি বণিক্য বাইদেউ। নমস্কাৰ বাইদেউ, স্বাগতম জনাইছোঁ। আৰু আজি কবি আৰু কবিতাৰ কথা পাতিবলৈ আমাৰ সৈতে আন দিনাৰ দৰে আমাৰ গ্ৰন্থ ৰোমন্থন যি আমাৰ কাৰ্যসূচীত থকাৰ দৰে ডিম্বেশ্বৰ ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ। আৰু আজি আমি আৰম্ভণিতে এটা কথা ক'বলৈ ওলাইছোঁ, ডেম'ক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ তৰফৰ পৰা কবি সন্মিলনৰ যিটো ধাৰণাক আমি আন এক মাত্ৰালৈ লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিব বিচাৰিছোঁ। আৰু সেই সন্দৰ্ভতো আমাৰ আজি সাক্ষাৎ প্ৰসংগত কিছু কথা আলোচনা হ'ব। আমাৰ ফাগুনৰ বিশেষ কবি সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু সেই সন্দৰ্ভত কেনেকৈ আগবাঢ়িম আপোনালোকৰ পৰামৰ্শ থাকিলেও আপোনালোকে অৱগত কৰাব পাৰিব। কিন্তু আমাৰ হাতত যিহেতু কিতাপ আছে, আমি গ্ৰন্থ ৰোমন্থনৰ প্ৰক্ৰিয়াটো আৰম্ভণিতে কৰি ল'ব বিচাৰিছোঁ। এখন আপোনাৰ হাতত দিলোঁ, বাকীখন আমাৰ ৰয়দাৰ হাতত। এতিয়া আমি আমাৰ ডেম'ক্ৰেচি লাইভৰ দৰ্শকৰ বাবে আমাৰ যিটো গ্ৰন্থ ৰোমন্থন, ইতিপূৰ্বে এই গ্ৰন্থ পলিবণিক কৰি 3খন কাব্য সংকলন উন্মোচন হৈ গৈছে, কিন্তু আজি ভালেমান দিনৰ বিৰতি আমি গ্ৰন্থ ৰোমন্থন কৰিব বিচাৰিছোঁ, কাৰণ গ্ৰন্থৰ ৰোমন্থন অতি জৰুৰী। গ্ৰন্থৰ সৈতে আমাৰ যিটো সম্পৰ্ক এটা বোৱতী সুঁতিৰ দৰে বোৱাই নিবলৈ। আমি যদি কওঁ মোৰ হাতত আছে পলিবণিকৰ খৰিকা যায়, বাইদেউৰ হাতত পোহৰৰ ডেউকা, মোৰ হাতত আছে প্ৰেম কিমান প্ৰগাঢ় হ'লে। আচ্ছা, ঠিক আছে। আমি যদি আপোনাৰ হাতত থকা কিতাপখনৰ পৰা আৰম্ভ কৰোঁ, পোহৰৰ ডেউকা কেতিয়া মানে প্ৰকাশ পালে, কেতিয়া লিখিলে, কবিতাসমূহৰ জৰিয়তে কোনখিনি কথা? পোহৰৰ ডেউকা 2016ত প্ৰকাশ পাইছে আৰু কবিতাখিনি প্ৰায় কোনোবাটো কবিতাৰ 5 বছৰ লাগিছে, তেনেকুৱা হয়েই স্বাভাৱিক। কোনোবাটো কবিতাৰ 8 বছৰ বা কোনোবাটো কবিতা ঠাইতে ৰচিত হয়, ঠাইতে কবিতাৰ তেনেকুৱা এটা হেৰি থাকে। গতিকে যেতিয়া এটা কালেকশ্যন হৈছে মোৰ প্ৰায় 40-45, তেতিয়া এইখন মানে মই চিন্তা কৰিলোঁ যে মোৰ এখন কবিতা পুথি উলিয়াব হৈছে। কবিতা পুথিখন উলিয়ালে মানে নিজক চোৱা যায়, তাত আইনা হয়, নিশ্চয় সংৰক্ষণো হৈ থাকে। সংৰক্ষণটো হয়েই, লগত মই নিজক চাইছোঁ মানে মই কিমানখিনি শুদ্ধ, ইয়াৰ পিছত মোৰ আৰু কিমান মই চাফ চিকুণ হ'ব লাগিব ন, আত্মবিশ্বাস বৃদ্ধিৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। সেইটো হয়। আমি বাকী দুখন কবিতা পুথিলৈ যাম, বাকী কথা পাতিম। পোহৰৰ ডেউকাৰ পৰা এটা কবিতা আমি আপোনাৰ পৰা আজি শুনি লওঁ। পোহৰৰ ডেউকাত যিকোনো এটা কবিতা। ইয়াত এটা কবিতা আছে, প্ৰেম এগছি পোহৰ, প্ৰেম এচাকি পোহৰ, প্ৰেম এচাকি পোহৰ জীৱন এগছি চাকি পোহৰত চাকিৰ কবিয়ে ভৱিষ্যত পঢ়ে আওসীৰ এন্ধাৰ ফালি জোনাকেৰে আবিৰ খেলে। সুন্দৰ সুন্দৰ চুটি কবিতা যিহেতু, আৰু কাষতে আৰু এটা কবিতা আছে বা বেলেগ কিবা কবিতা আছে। মই এটা চুটি কবিতা মই মাতি দিছোঁ, যিহেতু ফাগুনৰ বা বুলিছে, মই আপোনালোকৰ কাৰণে এটা চুটি কবিতা মাতিছোঁ। ফাগুনৰ বাটেৰে সকলো নেযায়, যি যায় সি ৰঙাই যায় আকাশ। বঢ়িয়া, চমুকে লিখিছে, অৰ্থ তাত বিয়পাই দিছে। আমি ৰয়দাৰ কাষলৈ যাম, ৰয়দাৰ পৰাও যদি প্ৰশ্ন আহে অলপ। বাইদেউ এগৰাকী মননশীল লেখিকা, কবি আৰু সুগৃহিণী। ইয়াৰ মাজেৰে তেখেতে ইমান পৰিশ্ৰম কৰি কবিতা সৃষ্টি কৰিছে, লিখিছে, অধ্যয়ন কৰিছে। ভালেমান কবিৰ, অসমৰ পৰা বিদেশৰ কবিৰ কবিতা অধ্যয়ন কৰিছে। আমি বাইদেউক প্ৰথমতে সুধিব গৈছোঁ, তেওঁৰ সৃষ্টিৰ ৰহস্য কি? সৃষ্টিৰ ৰহস্য ক'ব লাগিব যে এটা মনত, মানুহৰ ব্যক্তি বিশেষে মনত এটা মানে এখন আন্ধাৰ জগত লৈ ফুৰে বহুতে, নিজৰ গোপন জগত এখন ভিতৰত। সেই জগতখনত মানে সেই গোপন জগতখনত বহুত চিঞৰ বাখৰ, যন্ত্ৰণা এইবিলাক লৈ ফুৰা যায়। গতিকে মোৰ তেনেকুৱা এখন জগত আছে
সৰুৰ পৰা যিখন মই লৈ আহিছোঁ শৈশৱৰে পৰা জনা হোৱা দিনটোৰ পৰা সেই জগতখনেই মোক প্ৰেৰণা জনাইছিল কবিতা লিখাৰ প্ৰথম। তাৰপিছত সন্মুখত মোৰ মা প্ৰকৃতি, প্ৰকৃতিৰ পৰা অফুৰন্ত মানে উৎস, সাহস, ধৈৰ্য, প্ৰেৰণা সকলো প্ৰকৃতিয়ে তাৰমানে আমাৰ গুৰু। প্ৰকৃতিৰ ওপৰত আপোনাৰ মানে অগাধ বিশ্বাস। মোৰ মায়ে প্ৰকৃতি। মই সৰুতে মাক কাষত পোৱা নাছিলোঁ। মোৰ মনত কিবা এটা সৰু প্ৰশ্ন হ'লেও মই গৈ পুখুৰীটোক সুধিছিলোঁ, আকাশক সুধিছিলোঁ, ডাৱৰক সুধিছিলোঁ, বতাহৰ লগত কথা পাতিছিলোঁ। আৰু তেনেদৰে আপোনাৰ কাব্য সৃষ্টি হৈছিল। আৰু কেতিয়া আপুনি আৰম্ভণি কৰিছিল কবিতা লিখাৰ? মই প্ৰথম এটা কবিতা লগাকে ক্লাছ 6ত লিখিছিলোঁ, 1ম শ্ৰেণীত। এতিয়া ক'ত আছে কি কথা মই নাজানো, কিন্তু মোৰ কবিতাটোৰ নাম আছিল বিস্কুট। তেনেকে ক্লাছ 9ত এটা লিখিছিলোঁ, অকণমান জীৱনৰ বাটেৰে যেন খোজ কাঢ়িছোঁ, তেতিয়া মোৰ বেদনা বুলি এটা কবিতা লিখিছিলোঁ। তাৰপিছত মই হাই ছেকেণ্ডেৰী যেতিয়া কটনত পঢ়িছিলোঁ তেতিয়া লিখিছোঁ। মই লিখিছিলোঁহে, মই কবিতাৰ লগত ইমান আসক্তি তেতিয়া মোৰ হোৱা নাছিলে মানে। আচ্ছা, আমি যিটো আৰু এখন কাব্য সংকলন আছে প্ৰেম কিমান প্ৰগাঢ় হ'লে, নামটো অতি সুন্দৰ। এই কিতাপখনৰ জন্মক্ষণৰ কথা অকণমান জানো। এই কিতাপখনৰ জন্ম তাৰমানে ক'ভিড হ'ল। 2016তো পোহৰৰ দেউকা জন্ম পালে। তাৰপিছত আহিল ক'ভিডে গোটেই পৃথিৱীকে যন্ত্ৰণা দি গ'ল। আমাৰ ঘৰখনো ধ্যান বনোৱাৰ নিচিনা হ'ল ক'ভিডৰ কাহিনী। গতিকে এটা যন্ত্ৰণা লৈ যদি মই বুকুত থাকোঁ, মই এজেগাতে থাকিম ন। জীৱন মানে গতি, গতিকে সেই গতিত ময়ো পুনৰ ভৰি দিব লাগিব। মই ৰখি যাব নোৱাৰোঁ। গতিকে মই তাৰ কাৰণে এইখন লৰালৰিকে মোক উৎসাহ দিবলৈ, ঘৰখন মোৰ সেই প্ৰবাহমান গতিত লৈ যাবৰ বাবে মই এইখন জন্ম দিয়া হ'ল, প্ৰেম কিমান প্ৰকাশ হ'লে। গতিকে এইখন হৈছিলে 2 বছৰ হ'ল এইখনত। আজি এতিয়া 19 ন, এইখন 18ত হৈছে। সুন্দৰ। কিমানটা কবিতা আছে কিতাপখনত? 18 নহয়, এইখন 21ত হৈছে। 21ত হৈছে। ইয়াতে 49টা। ইয়াৰ পৰা অকণমান কবিতাত আমি ৰসাস্বাদন কৰি লওঁ। আপোনাৰ যদি পচন্দৰ কিবা আছে আমিও পঢ়িম আপোনাৰ কবিতা। ইয়াত এটা কবিতা আছে, মালিয়ে জানে কাইটে পিন্ধিলেও শিলনিৰ বুকুত ফুলনি পাতে মালিয়ে। মালিয়ে জানে ৰংহীন পৃথিৱীত ৰং সানে কোনে। বঢ়িয়া, সুন্দৰ। আৰু এটা কবিতাৰ শিৰোনাম দেশ ভেদে সখী বচন শুনিম বুলি কাণ থিয় নকৰিবা। চাৰিওফালে এতিয়া শিয়ালৰ হোৱা, সেই ৰামো নাই, সেই অযোধ্যাও নাই। দেখি যাই দেখো ভিক্ষাৰীৰ দৰে বেশ ভেদে ভেষহে সলাই তেৰা হবে। আপুনি এইটো সম্পূৰ্ণ ৰাজনীতিক চিন্তা কৰি লিখিছেনে, ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত? হয়, আচলতে মানে চকু কাণ মুদি যেতিয়া আপোনাৰ ভিতৰৰ পৰা এটা কলম কবিতা বুলি বৈ আহে, আপুনি চকু কাণ মুদি কেতিয়াও থাকিব নোৱাৰে। সময় যিমানেই অসময় হয়, দুঃসময় হয়, আমাৰ ভিতৰত সেই চিঞৰটো আৰু বেছি চিঞৰ এটা হয়, আৰু তেতিয়াই মোৰ এই কলমটো সামাজিক বৰ্তমান দেশৰ সামাজিক যিটো বা ৰাজনীতিক যিটো ব্যৱস্থা বৰ্তমান আমি য'ত থিয় হৈ আছো, এই ব্যৱস্থাটোৱেই তাৰমানে সেই কবিতাটো। তথাপিতো আপুনি দেখিছে, সকলোৱে দেখিছে যে ৰামৰ জয় গান চাৰিওফালে এতিয়া, এই সম্পৰ্কত আপুনি কি ক'ব? আমি কি ক'ম, প্ৰত্যেকৰ অন্তৰত ৰাম আছে ন। ৰামক নতুনকৈ দেখুৱাই দিব লগা বস্তু নহয়। আমি ৰাম সকলোৰে অন্তৰত আছে। আজি ভাৰতবৰ্ষত হিন্দু মুছলমান সকলোৰে ভিতৰত বোধ কৰোঁ এখন ৰামৰে ৰাজ্য পোৱাই যায় ন। ৰামৰ ৰাজ্য ৰচিম, ৰামৰ ৰাজ্য পাতিম। গতিকে সেই মানে ৰাম নিৰপেক্ষ এখন দেশ সকলোৰে ভিতৰত আছে। নতুনকৈ দেখাই দিব লগা কথা মই ভাবোঁ নহয়। তথাপিও মানে এছামেটো ক'ব লাগিছে অকল এটা এক শ্ৰেণীৰ কাৰণেহে এই যে ধৰ্মীয়, এইটো কথা নহয়। ভাৰতবৰ্ষ এখন নিৰপেক্ষ দেশ। গতিকে সেই নিৰপেক্ষতা য'ত কাৰো অহিংসাই পৰম ধৰ্ম আমি শুনি আহিছোঁ, গান্ধীজীৰ শান্তিৰ বা বলে গান্ধীজীৰ যিটো বাক্য অহিংসাই পৰম ধৰ্ম, সেয়েহে আমি বিশ্বাস কৰোঁ। থেংক ইউ। নিশ্চিতভাৱে। এতিয়া আপুনি 3খনকৈ কাব্য সংকলন জন্ম দিছে, আৰু ইয়াৰ বাহিৰে ভালেমান কবিতা বিভিন্ন আছে। আৰু এখন আছে পিয়াহ বুলি, মোৰ এতিয়া হাতত আহোঁতে মানে হাতত এখন 4খনকৈ হয়। তাৰ বাহিৰে বিভিন্ন কাকত আলোচনীত আপোনাৰ কবিতা আছে। এতিয়া যিকোনো বিষয় এটা লিখিবলৈ হ'লে সেই বিষয়টোত এক্সপাৰ্টনেছ, আৰু কবিতাৰ ক্ষেত্ৰত এক্সপাৰ্টনেছতকৈ হৃদয়ৰ সম্পৰ্ক লাগে। কিন্তু
যিহেতু ইয়াত ভাষাৰ কোঠা থাকে তো সেই কবিতা লিখাৰ আৰ্হিটো কৰবাৰ পৰা আপুনি যে প্ৰেৰণা পাইছে বা অধ্যয়ন যিটো এটা ক্ৰনলজিকেল ষ্টাডি নিশ্চয় কিবা আছে আপোনাৰ তো কবিতা লিখাৰ আগতে কবি পলিবনিকয় যদি বাদ দিওঁ পঢ়ুৱৈ কবি পলিবনিকৰ বিষয়ে আমি জানিব বিচাৰোঁ সৰুৰ পৰা যেতিয়া মানে পঢ়িছিলোঁ স্কুলত পঢ়িছিলোঁ তেতিয়া মানে যিখিনি সাহিত্যৰ বিষয় সেইখিনিয়ে মনটো বেছি ধাবিত কৰিছিলে বিশেষকৈ যেতিয়া লোকগীতবিলাকৰ ওপৰত পঢ়োঁ খুব মনটো ধাবিত কৰিছিলে আৰু যেতিয়া মানে এই মমতাৰ চিঠি পঢ়িছিলোঁ হেম বৰুৱাৰ মমতাৰ চিঠিটো মানে তাত এটা ইমান সুন্দৰ কবিতাটো সকলোৱে জানে যিসকল আমাৰ পঢ়ুৱৈ কবিতাটোৱে বাৰে বাৰে টানিছিল দুখ যন্ত্ৰণা হ'লেও কবিতাটোৰ কাষতে আহিছিলোঁ মনৰ কিবা যেন আদান প্ৰদান কৰিম তাৰমানে মই খুব ভাবুক ছোৱালী আছিলোঁ সৰুৰ পৰাই খুব অকলশৰে থাকিছিলোঁ কিবা এটা দুখ হ'লেও মোৰ সেই প্ৰকৃতি বা কবিতাৰ লগতে দিয়া নিয়া হয় আৰু কবিতাটো পঢ়ি মই মনৰ যন্ত্ৰণাখিনি উপশম কৰোঁ এই মমতাৰ চিঠি বহুত পঢ়িছিলোঁ লাহে লাহে এইটো সাগৰ দেখিছা বা গীতবিলাক আমাৰ কামৰূপী গীতবিলাক গোৱালপৰীয়া গীতবিলাক এই গীতবিলাক মনত অনুৰণিত হৈ থাকে লাহে লাহে আহিলোঁ গীতিমালিকা শুনিছিলোঁ স্কুল আহিবৰ সময়ত আৰু ঠিক তেনেকৈ ভূপেন হাজৰিকাৰ গীতে আলোড়িত কৰিছে বহুত আলোড়িত কৰিছিলে বহুত তেনেকৈ আপুনি মানে হেৰি কৰিছিলে এতিয়া কথাটো হ'ল কবিতাৰ ক'ৰবাত স্কুলৰ কথা ওলায় বা সাহিত্য এনেকুৱা বিষয় তাক হয়তো আমি ইমান এডুকেশ্যন ছিষ্টেমৰ জৰিয়তে এটা কেনেকৈ লিখা হয় ইমান শিকাই দিয়া প্ৰচেছ হয়তো ইমান নহয় তথাপিতো এইটো কবিসকলক আপুনি আপোনাৰ 4খনকৈ কাব্যসকলৰ জন্মৰ পিছত অভিজ্ঞতা বুলি থকা বুলি আপোনাক আমি ধৰিব লাগিব বা নিশ্চয় আছে তো পৰামৰ্শটো কেনেকৈ দিব পাৰি কবিতা কেনেকৈ লিখিব লাগে প্ৰথম কথাটো মনত এটা থাকিবই লাগিব নহয় ছন্দ থাকিব লাগিব শব্দপ্ৰেম থাকিব লাগিব এটা সেই যন্ত্ৰণা এটাও থাকিব লাগিব বুলি ভাবোঁ মনত বিপ্লৱ এটা থাকিব লাগিব মানুহক ভাল পাব জানিব লাগিব প্ৰথম কথা কবি হ'বৰ কাৰণে এজন মানুহ হ'ব লাগিব প্ৰথম কথাটোৱেই আৰু দ্বিতীয় কথা কবিতা লিখিবলৈ যে মই কিবা এটা আহিল লিখি থলোঁ হৈ গ'ল সেইটো নহয় সেই কবিতাটো মানে যিটো মোৰ মনৰ ভাৱ আহিল লিখি মই পেলাই থ'ব লাগিব 6 মাহমান বা পেলাই থ'ব লাগিব যেনেকৈ তামোল গাঁতত থৈ পচাই ন বা মৰাপাত পানীত থয় যে তাৰপিছত ৰছী হয় তেনেকৈ কবিতাও এটা লিখি পেলাই থৈ দিব লাগে সেই 6 মাহমান বা 3 মাহমান যেতিয়া এবাৰ মন গ'ল চালোঁ সেই দেখিম যে কিবা এটা শুধৰণি কৰিবলৈ শুদ্ধ কৰিবলৈ তাত কিবা এটা আছে অট'মেটিকেলি আহি পৰে গতিকে তেনেকৈ ঠাইতে লিখা নহয় মোৰো কবিতা 2-এটা আছে ঠাইতে লিখিছোঁ ঠাইতে সৰি পৰিছে তথাপি কবিতা আৰু এতিয়া শুনা গৈছে যে বানানৰ কথাও আছে কবিতাটো লিখিলেই নহ'ব ভাষাটো আমি জানিব লাগিব হয়নে নহয় বাক্য গাঁথনি ঠিক হ'ব লাগিব বাক্য গাঁথনি সুন্দৰ হ'ব লাগিব তাৰ বাবে আমি যথেষ্ট অধ্যয়ন কৰিবই লাগিব আগৰ কবিসকলক আমি পঢ়িব লাগিব কবিতা বুলিয়ে নাই গল্প আমাৰ সমস্ত কিতাপ সেই যে আমাৰ আছিলে প্ৰথম আমাৰ কি আছিলে মই পাহৰি গৈছোঁ অহা নাই মাধৱ কন্দলী নহয় আৰু চৰ্যপদ আছিল পঢ়িব লাগিব চৰ্যপদৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্যৰ যথেষ্ট ঐশ্বৰ্য পালে অধ্যয়ন কৰাৰ লগে লগে মগজুৰ যিটো প্ৰেক্টিছ হ'ব কৰ্ষণ হয় পঢ়িব লাগিব পঢ়িলে নিজেই গম পাই যায় নিজৰ ভিতৰত নিজৰ সম্পাদক এজন নিজেই হৈ যায় গম পাই যায় তাৰমানে কথা আছে ইয়াত আপুনি আমাৰ অগ্ৰজ কবিসকলৰ কাৰ কবিতাক বেছি প্ৰাধান্য দিছিলে আগতে মইতো সঁচাকৈ কৈছোঁ মই বৰ অকলশৰীয়া ভাবুক আৰু যন্ত্ৰণা এটা লৈ ফুৰা ধৰণৰ ছোৱালী আছিলোঁ গতিকে মই হেম বৰুৱাৰ মোৰ সেই কবিতাটোৱে মোক বাৰে বাৰে মাতিছিলে তাৰপিছত দেখিলোঁ মনৰ যেতিয়া অকণমান যেতিয়া দেখিছোঁ মানে গাভৰু হৈছোঁ সাগৰ দেখিছা তাত এটা ছন্দ আছে ন একদম কি ধুনীয়া এটা কবিতা মানে আবৃত্তি কৰিবলৈ মোৰ মনত খুব কম থাকে নাই খুব কম থাকে সঁচাকৈ কৈছোঁ কিন্তু সেই কবিতাটোৱে সেইটো সময়ত বৰ টানিছিল তাৰ যিটো ঢৌ মানে তাৰ যিটো ছন্দই মোক বৰ টানিছিলে তেনেকৈ আহি আছোঁ আৰু অমূল্য বৰুৱাৰ কবিতা ভাল পাইছিলোঁ আৰু বিপ্লৱী কবি অমূল্য বৰুৱা ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ বাস্তৱতাৰ ওপৰত ভিত্তি কৰি লিখা সমাজ জীৱনৰ তেখেতক অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা ভাল পাইছিলোঁ আৰু কমলাকান্ত ভট্টাচাৰ্য পঢ়োঁতেও ভাল পাইছিলোঁ অগ্নিকবি নলিনী বালাদেৱী পঢ়োঁতে ভাল পাইছিলোঁ যতীন্দ্ৰনাথ বৰাৰ বৰ ভাল পাইছিলোঁ ৰঘুনাথ চৌধুৰী গতিকে সেইখিনি বুজি পালোঁ অৰ্থাৎ কবিতা লিখাৰ আগতে কবিতাৰ
পথাৰখনত আপোনাৰ যিটো অধ্যয়নৰ মন মগজু একেবাৰে আপুনি বিয়পাই দিয়াৰ কামটো কৰি থৈছে মানে ডেইলি এইটো এটা প্ৰচেষ্টাহে চলি আছে পঢ়ি আছো পঢ়ি শেষ কৰা বা থৈ দিয়া বস্তু নহয় ন সেই পঢ়াটোকে আকৌ উলিয়াই পঢ়িব লাগে আমাৰ বৰগীতখিনি শংকৰদেৱৰ মাধৱদেৱৰ গতিকে সেইখিনিওতো কম সম্ভাৰ নহয় গতিকে পঢ়ি শেষ কৰিব নোৱাৰি ঠিক আছে এতিয়া মোৰ হাতত যিটো আমাৰ খৰিকা যাইখন আছে আপুনি এইটো এটা চিলেকশ্যন কৰি থৈছিলে ৰাধাৰ দৰে হয় ৰাধাৰ দৰে কবিতাটোৰ সেই নাম ৰাধাৰ দৰে জোনা তুমি যদি নকলাহেঁতেন নিশা যে আন্ধাৰতকৈও মায়াবী কাহানিও নেজানিলোহেঁতেন তোমাৰ পৰশেই হৈ গ'ল নিশা ৰাধাৰ দৰে বিৰহৰ বাটেৰে কটা এটা চিৰন্তন কবিতা এই কবিতাটো মই পাপনৰ গীত মই বহুত ভাল পাওঁ পাপনৰ গীত এটাত আছে ৰাধাৰ শব্দটো আছে সেই গীতটো শুনি মই শুনি ইমান চকনি ওলাই আছিলে তাৰপিছত মোৰ এই কবিতাটো সৃষ্টি হৈছে আপুনি বাইদেউ গীত শুনে কেনেকুৱা ধৰণৰ গীত শুনি ভাল পায় বিহু কেতিয়াবা বিহু নৃত্য কৰিছিল নেকি আপুনি সৰুতেই কৰিছিলোঁ পাৰ্গত নহয় আৰু এনেই কৰিছোঁ এইখিনি সকলোৱে জানে ক্লাছিকেল ভাল পাওঁ ভজন ভাল পাওঁ গজল ভাল পাওঁ গীতৰ শেষ নাই ন গীত গুণগুণাই নেকি আপুনি এইটো আৰু ক'ব নোৱাৰি আচ্ছা ঠিক আছে আমি কবিতা লিখা হয় কবিতা পাঠ কৰা হয় বা তেনেকুৱা কিন্তু কবিতাৰ পূৰ্ণতা প্ৰাপ্তি কবি সন্মিলনত অলপ বিশেষভাৱে প্ৰকাশ পায় সাধাৰণতে কাৰণ বিভিন্ন কবিৰ কবিতা শুনা যায় নিজৰটো পাঠ কৰা যায় সঞ্চালক বা এনেকুৱা আমি এই পদ্ধতিৰ জৰিয়তে কবিতাবিলাকৰ এটা বিশ্লেষণ হয় তো কবি সন্মিলনত ভাগ লোৱাৰ অভিজ্ঞতা বা কবি সন্মিলনত পাঠ কৰাৰ এটা যিটো আৰ্টটো আমি দেখিছোঁ যে পঢ়োঁতে আপুনি সুন্দৰ এটা লয় দিবলৈ চেষ্টা কৰিছে যদিও বা বহুতে এনে ওপৰৰ পঢ়াকে কবিতা পাঠ বুলি ভাবে আপোনাৰ লয় এটা দেখিছোঁ তো কবি সন্মিলনৰ অভিজ্ঞতাখিনি কেনেকুৱা আপোনাৰ কবি সন্মিলনৰ এই লয়টোৰ কথা কওঁতে মই এটা বেলেগ কথা কওঁ আচলতে মোৰ দেউতা মানে অল ইণ্ডিয়া বেচিছত নাটকত নেশ্যনেল স্কুল অফ ড্ৰামা এনেকুৱা এটা আছে নহয় তাৰ পৰা দেউতাই শিক্ষা লৈছিলে আৰু তাৰ পৰা উত্তীৰ্ণ হৈছিলে দেউতাই দুবাৰকৈ দেউতাই তাত নেশ্যনেল ড্ৰামা কম্পিটিশ্যন এটা হয় নহয় তাত দুবাৰকৈ দেউতাই প্ৰথম হৈছিলে অল ইণ্ডিয়া বেচিছত গতিকে সেই দেউতাৰ ছোৱালী মই দেউতাৰ এটা কণ্ঠ আছিল আৰু প্ৰথম যিখন আমাৰ ইয়াত থিয়েটাৰ আছিলে প্ৰথম থিয়েটাৰখন কোনখন আছিলে শ্বিলঙত তেতিয়া দেউতা আছিলে নটৰাজ থিয়েটাৰত দেউতা তাত কাম কৰিছিলে অভিনয় কৰিছিলে কি নাম দেউতাৰ বুদ্ধ বৰা দেউতাই তাত কাম কৰিছিলে পাঠশালাত গৈছিলে মানে তেতিয়া কিন্তু শ্বিলঙত আৰম্ভ হৈছিলে সেইটো মই এতিয়া দেউতাক নাপালোঁ সাধুৰ দৰে সেইটো সঁচা মই লিখিও উলিয়াইছোঁ আৰু এইটো প্ৰকাশো হৈছে মোৰ খুৰাহঁতে কৈছে দেউতাহঁতে তাত কৰিছিলে আৰু সঁচাও কৰিছে ৰঙা মদাৰ বুলি এখন চিনেমা আছে চিনেমা হেৰি মুক্তি পাবলৈ নিদিলে নেকি তাত অলপ বিপ্লৱী আছিল তাৰ মেইন অভিনয় যিজনে কৰিছে এক্টৰ মোৰ দেউতা আছিলে গতিকে সেই কণ্ঠটো চাগে মই দেউতাৰ পৰা তেজত পাইছোঁ মানে কণ্ঠটো আৰু কবি সন্মিলনৰ অভিজ্ঞতা বহুতে ভাবে এতিয়া মই ঘৰত এদিন ওলাই গৈছোঁ ঘৰত মই যেতিয়া আগতে এতিয়া অলপ কমিছে মোৰ কবি সন্মিলন মই আগতে যেতিয়া খুব সঘনাই এটা সপ্তাহত কেতিয়াবা দুদিন যাওঁ কবি সন্মিলনত মোৰ মানে স্বামীয়ে সোধে আজি ক'ত যাবা মই বোলো বশিষ্ঠলৈ যাম ইমান দূৰ তেওঁ মূৰে কপালে হাত দি ৰখি যায় মানে একদম ঘোপাকে চাই মোলে এতিয়া তাৰ লগতো মই তৰ্ক কৰিব নোৱাৰোঁ সেই কথাটোৰ লগত মই তৰ্ক কৰিব নোৱাৰোঁ এদিন খালি এটা উত্তৰ দিছোঁ এটা কাম কৰা তুমিও এটা কবিতা লিখা আৰু মোৰ লগত ওলোৱা তুমিও পাঠ কৰিবা আজি কবিতা তেতিয়া গম পাবা তাৰমানে সেইটো তোমাৰ গতিটো আহি যাব তুমি তেতিয়া মই তোমাক টানিব লাগিব কিয় যোৱা গতিকে তেওঁৰ একো সেইদিনাৰ পৰা মোক একো কোৱা নাই আৰু এই যে গৈছোঁ হয়ো মই এগৰাকী গৃহিণী সময় মোৰ ইমান যে সুলভ নহয় মই সময় চুৰ কৰি যাওঁ এই যে যদি সন্মিলনত মই একোৱেই নাপালোঁ মোৰ খুব দুখ লাগে মই আহোঁতে মোৰ হৃদয়ৰ জুলুঙাত কি লৈ আহিলোঁ সেইটো মই সদায় নিজক সোধোঁ কি বিচাৰিছিলোঁ কিন্তু মই কি জুলুঙাত কি আহিল মই ভাল ভাল কবিতা শুনিব বিচাৰোঁ পৰ্যালোচনাটো হয় কেতিয়াবা আমাক পৰ্যালোচনাটোৱে শিকায় তাৰমানে কবিতা বুলি ক'লে ব্যঞ্জনা আছে চিত্ৰকল্প আছে হয়নে সেই যেতিয়া পৰ্যালোচনাত এটা কবিজনে লিখিহে থয় কিন্তু পৰ্যালোচকে ইমান উচ্চ পৰ্যায়লৈ কবিতাটো লৈ যায়
কেতিয়াবা আকৌ কবিতাটো ইমান উচ্চ পৰ্যায়ৰ বুলি কবিয়ে লিখে কিন্তু সেইটো সাধাৰণ হৈ পৰে এনেকুৱা হয় গতিকে সেইবিলাক শুনিও ভাল লাগে আৰু সকলোতকৈ মই ভাল পাওঁ মই কবিতাত সদায় পিছত বহি ভাল পাওঁ মোক বহুতে কয় ইমান পিছত বহি আছে কিয় মই পিছত বহি আৰু চব নিৰীক্ষণ কৰিব পাৰি কাষৰ চিটখনত চবটো দেখিছোৱেই এটা কবিতা মই দেখি আছো লগত মই স্পষ্টকে কাৰো লগত কথা নাপাতি কবিতা শুনি ভাল পাওঁ মই খুব বেছি কবিতা শুনি ভাল পাওঁ ভাষণ ভাল পাওঁ মই গতিকে মই ভাল শ্ৰোতা এগৰাকী মানে শ্ৰোতা মই খুব ভাল পাওঁ আৰু গতিকে সেই এটা ভাল যদি কবিতা শুনিলো সেইটো মোৰ জুলুঙাত আহে বা এটা শব্দ যদি নতুনকৈ শুনিছো সিও জুলুঙাত সোমায় কাৰোবাৰ এশাৰী মানে কেতিয়াবা এটা কবিতাত এটা শাৰীও যদি সুন্দৰ হয় বাকী ওপৰ তলত একোৱেই নাই এদিন এটা কবিতা শুনিছিলোঁ এগৰাকী পিংকু কলিতা এনেকুৱা তেখেতৰ কবিতা এটাৰ ওপৰ কি আছে মই নাজানো মোৰ ওপৰখিনি ৰিঙিবা নাই কিন্তু শেষত গৈ গৈ তেখেতে ক'লে যে নেদেখাখিনি জীৱন দেখাখিনি নিয়মহে নেদেখাখনহে জীৱন সুন্দৰ সুন্দৰ ছুটিকে লিখিছে দেখাখিনি নহয় ওপৰতো আছে তলতো আছে কিন্তু মাজৰ এই দুটা শাৰী সেইদিনা মই জুলুঙাত সেয়াই লৈ আহিলো আৰু মই নাপাহৰিলো জীৱন সম্পৰ্কে দৰ্শন তাত কি ক'ব দৰ্শন এটা দিছে যে সঁচাকে দেখাখিনি আমি মানুহে মোক যদি দেখিছে আজি মই ৰাতিপুৱাই গা চা ধুই হৰিনাম লৈছো মই একদম আজিকালি গিৰিয়েকৰ লগতো ঘৈণীয়েকৰ অভিনয় ঘৈণীয়েকৰ লগতো গিৰিয়েকৰ অভিনয় মই যদি এই সুন্দৰকৈ অভিনয় কৰি পাৰ কৰি দিওঁ বা কি সুন্দৰ গতিকে দেখাখিনি নিয়ম কিন্তু ভিতৰখনে সেইকাৰণে কৈছোঁ এতিয়া যিসকলে কবিতাটো ধৰ একেবাৰতে লিখি দিয়ে যে কবিতাৰ আচলতে যিটো দৰ্শন এই দৰ্শন দিব পৰাৰ কাৰণে তেওঁৰ সেই অভিজ্ঞতা লাগিব তাৰবাবে অধ্যয়ন লাগিব তেওঁ গদ্য অধ্যয়ন কৰিব পাৰে উপন্যাস অধ্যয়ন কৰিব পাৰে তেওঁ শিকা সেই জীৱন বিষয়ক কথাখিনি দৰ্শনৰ আৰ্হিত কেনেকৈ লিখিব তাৰ বাবে কবিতাৰ ঠাঁচ পঢ়িব লাগিব আৰু সেইবাবে যিসকলে কিবা এটা লিখে মই তালৈ গ'লোঁ আহিলোঁ এনেকুৱা এটা কবিতা লিখে ভাবে যে মই কবি সেইটো কবিতা বুলি এটা আত্মতৃপ্তি কিন্তু প্ৰকৃত বা শ্ৰেষ্ঠতাৰ কাৰণে এই দৰ্শন তাত লাগিব কি উপন্যাস হওক কি গল্প হওক দৰ্শন নিদিয়াকৈ বহুত লিখিছে ক'ৰবাত পঢ়ি ভালো লাগিছে কিন্তু আপুনি যিটো কথা ক'লে যে কবি সন্মিলনলৈ গৈ মোৰ জনগাঁওখনত কি আনিলোঁ তাত দৰ্শনটোহে আনিব পাৰে কাৰণ দৰ্শন মানে কি জীৱন বিষয়ক বা যিকোনো বিষয়ক কথা তাত দৰ্শনেহে আমাক শিকায় গতিকে এইটো এটা ভাল মেছেজ গ'ল আৰু এটা আমি সামৰণিলৈকে আনিম আৰু সামৰণি পূৰ্বে এটা কবিতা আমি শুনি লওঁ আৰু তাৰ পূৰ্বে আচলতে কবিতা এইখিনি মই এটা কথা কৈ থওঁ এই যে দৰ্শন কিছুমান মানুহ খুব বেছি অধ্যয়ন বিভাগ বহুত কিতাপ পঢ়ে গতিকে কিছুমানে পঢ়ি আয়ত্ত কৰে কিন্তু কিছুমানে নিজৰ জীৱনৰ খলা বমা যিটো সেই সংগ্ৰামটো সেইটোৱে তেওঁলোকক মানে সেই কাপটো নিগৰি আহিবলৈ মানে সহায় কৰে ইন্ধন হয় আৰু সকলো সময়ত জাগ্ৰত কৰে জীৱন এক পাঠশালা হয় হয় জীৱনে শিকায় জীৱনৰ যিটো অভিজ্ঞতা উমি ভিতৰত জ্বলি থকা জুইকুৰা বা মানুহৰ প্ৰতি বাউল এক স্বভাৱ প্ৰকৃতিৰ প্ৰতিয়ে হওক গতিকে সেই বস্তুটো যেতিয়া আমি কাপেৰে নিগৰাই আনিব পাৰিম জৰ্জৰ দুখীয়া মানে নিষ্পেষিত সকলৰ প্ৰতি সেইকাৰণেই লাগিব প্ৰথমতে এজন মানুহ হ'লেহে মানৱ প্ৰেম আপোনাৰ এটা বাক্যই এগৰাকী নিষ্পেষিত দলিত মানুহক উৎসাহ যোগাব পাৰে প্ৰেৰণা যোগাব পাৰে মুমূৰ ভূপেন হাজৰিকা দিছে মুমূৰ্ষ মানুহক জীৱনৰ কিঞ্চিত দিব পাৰে যদি মানে বন্তি এনেকুৱা যে ধুনীয়া সেই বাক্য সেইবিলাক কথা গতিকে বাক্য গাঁথনি ভাষা বানান আচ্ছা বানানৰ কথা কওঁতে এতিয়া কোনটো কথাত আপুনি গুৰুত্ব দিব যে মই ডিক্সনাৰীৰ পৰা অভিধান এখন মেলি লৈ জটিল বানানকেইটাত গুৰুত্ব দিম নে আপুনি বানান বুলি ক'লে কোনটো কথা বুজাব বিচাৰিব যে আমাৰ যিটো প্ৰুফিং মিষ্টেক হয় প্ৰুফৰ মিষ্টেক হয় সেই কথাটো ক'ব নে বানান লিখিব নজনা কথাটো ক'ব আপোনাৰ প্ৰশ্ন উত্তৰৰ পিছত আৰু কথাটো প্ৰেক্টিচ লাগিবই ভাষাটো জানিব প্ৰথম লাগিবই ভাষাটো নাজানিলে ভাষাটো আয়ত্ত নাথাকিলে ইমান ভুল হ'লে প্ৰুফ ৰিডাৰো দিগদাৰ হ'ব হয়নে উজুতি খাব গতিকে প্ৰথম কথা ভাষাটোৰ বিষয়ে তেওঁ জানিব লাগিব কবি হোৱাৰ আগতে ভাষাটো আয়ত্তত থাকিব লাগিব তাৰ পিছতো হয় হচৈকাৰডাল দীঘৈকাৰ হয় দীঘৈকাৰডাল হচৈকাৰ হয় সেইটোও নহওক তাৰ কাৰণে তাৰ মানে আৰু কিছু কবিতা লিখাব আৰম্ভ কৰাৰ পিছত সেইটো যদি একাধিক্ৰমে চলি থাকে তেতিয়া সেইটো নিজেই কবিসকল চাগে মানে এইটো অনুশীলন হৈ থাকে নিজৰ মনত নিজে বা অভিধান পঢ়িবলগীয়া হয় চাবলগীয়া হয় শব্দৰ কাৰণে অসমীয়া শব্দ সম্ভাৰ কিমান বিশাল হয়
এইবিলাক কথা তেনেকৈ শুদ্ধ শব্দ অঁ উন্নত শব্দ প্ৰয়োগ কৰিব পাৰিলে উন্নত শব্দ প্ৰয়োগ হয় বানানৰ কথা আহি পৰে আৰু ইমান বিশাল শব্দ ভাণ্ডাৰ আমি এতিয়া আমি গুৱাহাটীবাসী গুৱাহাটীত থাকোঁ এই গুৱাহাটীৰ এইখিনি আমি যিটো ভাষা কওঁ মোৰ ঘৰতে যিটো ভাষা কওঁ এইটো ভাষাৰে কবিতা লিখিব নোৱাৰি গতিকে আমি অসমীয়া শব্দ ভাণ্ডাৰৰ কাষ চাপিবলৈ হ'লে গাঁৱে ভূঞে যিবিলাক একদম সাধাৰণ মানুহৰ মুখত যিবিলাক শব্দ সেইবিলাক প্ৰচলিত বা আগতে কিছুমান মোৰ ককাহঁতৰ দিনত কোৱা শব্দ আছিলে ককাৰ মুখত শুনা শব্দ ককা এজন সুন্দৰ খেতিয়ক আছিল বহুত তেওঁৰ সেই দিনতে বহুত ধনী মানুহ আছিলে তো ককাই কৈছিলে যে তহিলং হ'ল তহিলং হ'ল এতিয়া মোৰ ঘৰত মোৰ স্বামীৰ লগত মোৰ যিখন ঘৰ এই শব্দটো নাই ইয়াত গতিকে সেই শব্দ বিচাৰি সেই তালৈ যাব লাগিব হয়নে নহয় আকৌ আপাৰ আছামত এটা শব্দ আছে আয়ু দেহি বৰ ধুনীয়া লাগে ইমান ভাল লাগে আপাৰ আছামৰ এইটো শব্দ আকৌ গুৱাহাটীত যদি কোনেও শুনা নাই কেতিয়াও শুনা নাই এইটো শুনিবলৈ গৈছে কি আয়ু দেহি কি শব্দ কি হৃদয়ৰ পৰা ওলাই অহা তেনেকুৱা আচ্ছা বাইদেউ ঠিকে কবিতা ঠিক আছে আমি সামৰণি দিব লাগিব এতিয়া আমি আমাৰ মোক কৈছিলে মৰমনন্দে আমি এটা পদক্ষেপ যিটো এটা ফাগুন মাহ চলি আছে আমি এখন কবি সন্মিলনৰ কথা ভাবিছোঁ আৰু লগতে তাত আপোনাৰো আমি ভূমিকাটো বিচাৰিম সহযোগ বা উপস্থিতিৰ লগতে কেনেকৈ আমি চলাই নিম প্ৰক্ৰিয়াটো তো এখন কবি সন্মিলনৰ কথাটো কি থাকিব লাগে ইতিমধ্যে আপোনাৰ প্ৰাকে প্ৰকাৰে কথাখিনি ক'লেই যে মই তাত গৈ আপুনি যদি কেনেকৈ তালৈ অহা বেলেগ বেলেগ মানুহ যেনেকৈ সেই জলঙাখনত কিবা এটা নিয়াটো প্ৰয়োজন কবি সন্মিলন বুলি ক'লে আপুনি কি এটা আভাস এটা দিব বিচাৰে কবি সন্মিলন বুলি ক'লে প্ৰথমতেই লাগে যে মানুহখিনি এনেকৈ বহিছে এটা আজিকালি যিটো ইংৰাজীত কয় গেট টুগেডাৰ হয় আমি মানে মই কবিতাৰ জৰিয়তে যেতিয়া এক হওঁ আমি মানুহখিনি একেলগে বহোঁ হয় মানুহৰ আজিকালি চবৰ নিজা নিজা যান্ত্ৰিক যুগ ব্যৱসায় কৰিছে অফিচলৈ কৰিছে সকলোৰে কাম বেলেগ ৰাস্তা বেলেগ মানুহৰ মানে ঘৰতো এনেকুৱা হৈছে নহয় ইজনে সিজনক লগ নাপায় কেতিয়াবা সুধিবৰো গম নাপায় যে তেওঁ স্কুললৈ গৈছিলে ছোৱালীজনী বা ল'ৰাটো গতিকে ইমান যান্ত্ৰিকতাৰ মাজত যে কবি সন্মিলন বুলি আমি বহি দিছোঁ প্ৰথম কথা আমি ইজনে সিজনক লগ পাইছোঁ নিজৰ যন্ত্ৰণা মানে আমি এৰি অলপ ইজনে সিজনক বিনিময় কৰিছোঁ হাঁহিৰ প্ৰথম কথা সেইটো তাৰপিছত মনেৰে বহিব লাগিব তাৰপিছত আহিল কবিতাৰ কথা খাৰাং খাজ কবি সন্মিলন কবিতা আমি শুনিবই লাগিব পাবই লাগিব গতিকে মই ভাবোঁ প্ৰত্যেকজন কবিয়ে কবিতা যদি ভাল পাইছে আৰু তেওঁ যদি কবি হ'ব বিচাৰে মই নকওঁ মোক কবি বুলি কিন্তু সদায় আমি এটা নিয়মিত আমাৰ অনুশীলন থাকিবই লাগিব ঘৰত আমি এফালে পঢ়িব লাগিব আৰু এফালে কলমটো লৈ কাগজত উকা কাগজত আমি ভুলেই হওক দলিয়াই পেলাম কাগজখন ন আকৌ আহিব নতুনকৈ কিবা এটা গতিকে আমি এইটোত প্ৰচেষ্টা থাকিলে ভাল ভাল কবিতা হ'ব কিয় নহ'ব কবিতাৰ যিখন যুঁজ অকবিতা লিখিহে তেওঁ যদি নিৰৱচ্ছিন্নভাৱে কলমটো নেৰে থাকেই তেওঁৰ লগত তেতিয়া সেই অকবিতা এই সকলো গৈ পেলাই কবিতাত পৰিণত হ'ব আৰু কবিতা কোনটো সেয়া সময়ে নিৰ্ণয় কৰিব হয় নহয় মই কবিতা লিখিছোঁ বুলি ক'লে নহ'ব মই মৰাৰ পিছতো যদি মোৰ কবিতা এটা থাকি যায় কোনোবাই পঢ়ে মাতে সেইটোৱে কবিতা হয় পাঠী দৰ্শন বা সেই যিটো এগৰাকী পাঠকৰ বাবে প্ৰয়োজনীয় বিষয় বা মোৰ জীৱনতো এনেকুৱা হৈছে বা এই কথাটো মোৰ জীৱনত ৰিলেট কৰিব পাৰিছোঁ এইবিলাক কথা কবিতাত থাকিব লাগিব আৰু সুন্দৰভাৱে কৈছে যে এটা মুকলিমূৰীয়া এটা পৰিৱেশ থাকিব লাগিব যে কবিসকল আহিছে মই কবি মানে এজনে আনজনৰ প্ৰতি যদিও বা কবি সন্মিলন চলি থাকোঁতে এটা বাৰ্তালাপ কৰি থাকিব নালাগে এটা নিৰ্দিষ্ট শৃংখলাবদ্ধতাৰ কাৰণে কিন্তু এটা হাৰ্ট টু হাৰ্ট ফিলিং লাগে যে তাত তেওঁৰ ব্যক্তিগত জীৱিকা কি সেইটো একাষৰীয়া থৈ আহিব লাগিব সকলো এক আৰু তেনেকুৱা এটা ভাৱত অহাৰ লগে লগে কবিতাৰ পৰিৱেশটো অলপ সুন্দৰ হয় আৰু যিগৰাকী প্ৰথম আহিছে যে কবিতা তেওঁ একেবাৰে মানে আধা ফুটা মাতহে তথাপি সেইগৰাকীক আমি আঁকোৱালি ল'ব লাগিব কাৰণ কিয় তেওঁ বন্দুক নলৈ কলম লৈছে হয়নে তেওঁ ঘৰত সেই মহিলাগৰাকী বা সেই পুৰুষজনে অবাস্তৱ অতি কিবা মানে বদনাম পৰচৰ্চা কৰে আদি সকলো বেয়া কাম বাদ দি তেওঁলোকে কবিতালৈ আহিছে আৰু কবিতা যদি এবাৰ সৃষ্টিশীল পৃথিৱীত কবিতা বুলি নহয় চিত্ৰ হওক গান হওক কবিতা হওক এই সকলোৰে মাজত যদি সৃষ্টিশীল পৃথিৱীত এবাৰ মানুহে ভৰি দিয়ে সেইখিনি চাফা হয় মানুহ সুন্দৰ হয় সংস্কাৰী হয় নিৰ্মল হয় সংস্কৃতিয়ে মানুহক সুন্দৰ আজি এয়া পলিগণিক্য বাইদেউৰ লগত কিছু কথা পাতিলোঁ আৰু আমাৰ আগন্তুক কবি সন্মিলনৰ আমি তাৰিখ সময় আপোনালোকক অৱগত কৰাম আৰু আমি কবিক আমন্ত্ৰণ জনাম লগতে আমি এটা প্ৰয়াস এইটোৱে যে কবি সন্মিলনলৈ আমন্ত্ৰণ কৰিম কবিতা পাঠ কৰিব কিন্তু
আমি 100% সফলতা তেওঁলোকৰ পৰা আমি আশা কৰিব নালাগে কেতিয়াবা ময়ো নতুন আছিলোঁ একজাক্টলি মই সেই কথাতে কৈছোঁ যে আমি এটা পদক্ষেপ লৈছোঁ যে যিখিনি আমাৰ তাত 2 মাহৰ মূৰত আমি এখন কবি সন্মিলন এটা পৰিকল্পনা কৰিছোঁ এই 2 মাহৰ ভিতৰত যিখিনি কবি আমাৰ আহিল তেওঁলোকৰ কবিতাখিনি পৰ্যবেক্ষণ হ'ল তেওঁলোকক লৈ আমাৰ বিজ্ঞ ব্যক্তিৰ জৰিয়তে এটা ৱৰ্কশ্বপৰ নিচিনাকৈ যদিও বা কবিতা বা গল্প পাঠৰ তেনেকুৱা ধৰণৰ এটা ইনষ্টিটিউচনেল বিষয় নাই নহয় তাত ৱৰ্কশ্বপ লাগে একজাক্টলি যে এটা আলোচনাৰ কাৰণে কাৰণ নিজে গৈ 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 শিকাটো এনেকুৱা যদি হয় তেওঁ ব্ৰেইনে ঢুকি পায় এইখিনি কথা তেওঁ যিমান বছৰ লিখি নাথাকিলেও ইমানেই ঢুকি পাই থাকিব কিন্তু এগৰাকী বিজ্ঞ ব্যক্তিয়ে তেওঁক এই ঢুকি পোৱা কথাটো জখলাডালৰ কেইটামান ষ্টেপ আগবাঢ়িব নহয় তুমি এইটোহে আৰু এইটো তেওঁ গৈ 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 একেটা পথত থকা পথটো আৰু অধিক ওপৰলৈ এখোজ আগবঢ়াই মানে সেই ধৰণৰ আমি আলোচনা ভাবিছোঁ তাৰমানে মই এবাৰ এখন ৱৰ্কশ্বপত গৈছিলোঁ তেতিয়া উদয় কুমাৰ শৰ্মা ছাৰ কবি তেখেতে বাৰে বাৰে কৈছিলে যে কবিতাত মেথ পৰিহাৰ কৰিব লাগে এই কথাটো মোৰ কাণত অনবৰতে টমটমকে বাজি সেই কথাটো অভিজ্ঞতা একদম বাজি থাকে সেইটো হয়তো মই তাত নোযোৱা হ'লে হয়তো মোৰ দুই এলাইন এনেই সোমালেহেঁতেন গতিকে মই কবিতা এটাৰ লগত লাগিলে মই কবি নে অকবি মই নাজানো এইটো পঢ়ুৱেই ক'ব কিন্তু মই তথাপি বহুত চিন্তা কৰোঁ যে এইটো অলাগতিয়াল শাৰী নেকি অলাগতিয়াল শব্দ নেকি সেই উদয় কুমাৰ শৰ্মা ছাৰ কথাষাৰ মোৰ কাণত বাজি থাকে আমাৰ হোমেন বৰগোহাঁই ছাৰে ক'বৰ দৰে মিতব্যয় হ'ব লাগে শব্দ প্ৰয়োগৰ মিতব্যয় আমি মানে যেনেকৈ অতিপাত খৰচ কৰা এটা প্ৰক্ৰিয়া আৰু মিতব্য এটা প্ৰক্ৰিয়া গতিকে ইয়াৰ ক্ষেত্ৰতো মইতো কলমটো মোৰ স্বাধীনতা মোৰ চিন্তাৰ স্বাধীনতা বগা কাগজখন আছে মোৰ মই যি ইচ্ছা এসোপা লিখি ভৰাই দিব পাৰোঁ কিন্তু তাত মই কিমান মিতব্যয় হ'ব পাৰিছোঁ সেই মিতব্যয় হ'ব পৰা যায় আৰু সেই মিতব্য বুলি কওঁতে এই মিতব্যৰ চিন এটা কবিতা মোৰ লগত আছে মুহূৰ্তত খৰিকা যায় পলিবনিকৰ মই মাত্ৰ মানুহ চকুত পৰিলে তেওঁ লিখিছে বিনিময় আঙঠা দুখৰে জ্বলাই জ্বলাই তকৈ ৰঙা হয় জুই পুৰা জ্বলি জ্বলি জ্বলে সেউজীয়া হয় তো ইয়াতকৈ আৰু মিতব্যতাৰ চিন আৰু হয়তো কমাই থাকিব গতিকে এই ধৰণৰ বিষয়বিলাকৰ জৰিয়তে যে আমি গোটেই পৃথিৱীখন বুজাবৰ কাৰণে মই মহাভাৰত লিখাটোৱে কবিতা নহয় তাৰপৰা গদ্য আছে উপন্যাস আছে সেইবাবে এই ধৰণৰ আলোচনাৰ জৰিয়তে নিশ্চিতভাৱে উপকাৰ হয় আৰু সেই ধৰণৰ আমি এটা ৱৰ্কশ্বপৰ বাবে আলোচনা ভাবিছোঁ আৰু লগতে কবি সন্মিলনৰ ক্ষেত্ৰতো আমি যাতে এটা পৰিৱেশ হয় আপুনি যিটো কথা কৈছে সেইবাবে আগতীয়াকৈ এটা সাক্ষাৎকাৰ ল'লোঁ আৰু আপোনাৰ পৰা আমি সেই সঁহাৰি সমৰ্থন আৰু আমি বিচাৰিম যে আমাৰ প্ৰথমখন কবি সন্মিলনত সঞ্চালক হিচাপে আমি মুকলিকৈ আজি ঘোষণা কৰিলোঁ বাইদেউ থাকিব আমাৰ লগত গতিকে আমি কবিসকলক আমি আমন্ত্ৰণ জনাম ঠাই জনাম আৰু সম্ভৱতঃ হয়তো গুৱাহাটী প্ৰেছ ক্লাব বা তেনেকুৱা ঠাই আমি এটা সিদ্ধান্ত লৈ আছোঁ আৰু ফাগুনৰ কবিতা হ'ব গতিকে আপোনাৰ কণ্ঠৰে আৰু এটা কবিতাৰে আমি সামৰিব খুজিছোঁ এইখন কিতাপৰ নামটো বৰ ভাল লাগিছে ছুটি কবিতা গাই দিওঁ আছে দীঘল কবিতাও কবিতা দেই মই এতিয়া সচ্চিদানন্দনৰ এখন মালায়ালম কবি তেখেতৰ কবিতা আমাৰ উৎপল দত্ত ছাৰে অনুবাদ কৰিছে অসমীয়ালৈ দীঘল দীঘল কবিতা আছে মানে কিমান দৰ্শন কিন্তু সৰু সৰু এটা কথাকো লৈও যে কবিতা লিখিব পাৰি তাৰ মানে গতিকে দীঘল কবিতাও কবিতা ছুটি কবিতাও কবিতা দেই কিন্তু তাত থাকিব লাগিব আপুনি বিচৰা বস্তু তাতো মিতব্যতা মই কথাতে কৈছোঁ যে দীঘল কবিতাৰো কবিতা ছুটি কবিতা কবিতা কিন্তু তেওঁ যিমান দীঘল লিখিছে তাতকৈ 3 গুণ যদি লিখিলেহেঁতেন সেইটো মিতব্যতা নাথাকিলেহেঁতেন দীঘলটো যিমান পৰিমাণ লিখিছে কিমান পৰিমাণে আপুনি ধৰে জীৱন নামৰ এইটো লিখিছে কিবা শাৰীত তো ইয়াতকৈ যদি আৰু 3 গুণ বহলাই দিলেহেঁতেন ইয়াৰ এইটো মাদকতাটো কমি মানে কাব্যিকতাৰ যিটো গুণ বা যিটো আমাৰ মিতব্যতা কমি গ'লহেঁতেন কিন্তু এইটো 3 পৃষ্ঠাৰো হ'ব পাৰে আমি সেইটো কোৱা নাই 3 পৃষ্ঠাতো সেই মিতব্যতাটো থাকিব লাগিব তেনেকুৱা ঠিক আছে আপোনাৰ কবিতাত আৰু আমাৰ নীলমণি ফুকন ছাৰৰ কবিতা মই তেখেত মোৰ গুৰুৰ নিচিনা দেই অসমীয়া কাব্য সাহিত্যৰে গুৰু তেওঁ মই বহুতবাৰ তেখেতৰ ঘৰত গৈছোঁ সকলোৰে জ্ঞানপীঠ বঁটা বিজয়ী কম নেকি গতিকে কোনোবাই মোক এবাৰ সুধিছিলে যে কাক তুমি ভাল পোৱা কেইটামান নাম দি মই একে আশাৰে তেখেতৰ নাম আৰু মই ভাল পাওঁ সঁচাকৈ তেখেত কিমান মিতব্যয়ী নহয় বহুত ভাল লাগে মোৰ এটা কবিতা একেবাৰে ছুটি কবিতাটোৰ নাম মোৰে শপত নেমাৰিবা চুপ ভেকুলীটো তাৰ মিত্ৰই মাতিব ধৰাৰ অপমিত্ৰ সুন্দৰ সুন্দৰ আপুনি ছুটি কবিতা বাচিছে আপোনাৰ পোহৰৰ দেউকাখনত থকা এটা কবিতা মোৰ হাতত পৰিলে মই এটা পঢ়িব মন গ'ল আৰু এটা পঢ়িব লাগিব তেওঁ লিখিছে 31 নম্বৰ পৃষ্ঠাত আছে আপোনালোকে চাব পাৰিব পোহৰৰ দেউকাত তেওঁ ডাঙৰ মানুহ
দূৰৈৰ পৰা জুমি চালে চকুত আঁতিয়েই নাহে ওচৰৰ পৰা কি জানি সৰু দেখোঁ চকামকাকৈ দেখিলেই তেওঁক চকু মুদি দিওঁ পিছে পিছে তেওঁৰে যাক ভৃত্য তেওঁ হাঁহিলে সিহঁতে হাঁহে হাইব্ৰিড বিলাহীটোৰ দৰে তেওঁ কান্দিলে সিহঁতে কান্দে হাত ভৰি মোৰ এচাৰি এচাৰি মুখামুখিকৈ পৰিলে ৰজায়ো বাট এৰি দিয়ে তেওঁ ডাঙৰ মানুহ কেমেৰাত জুম কৰি চাওঁ বুলি থৰ থৰকৈ কপৌ ফুটে পোৱা মানুহৰ দৰে কিয় জানো তেওঁক দেখিলে নীলা শিয়ালৰ সাধুটো বৰকৈ মনলৈ আহে কাণ মোৰ চকু টিপি ধৰিলেই নীলা কালটো চকুৰ বহে সুন্দৰ মানে ৰাজনৈতিক প্ৰতিকাত্মক আৰু ৰাজনৈতিক ব্যৱস্থাক ব্যংগাত্মক পঢ়ি ভাল লগাটো আছে আৰু কবিতা পঢ়ি দিছোঁ আকৌ নিশ্চয় ভাল পাম মালিয়ে জানে এটা মই পঢ়িছোঁ কাইটে বিন্ধিলেও শিলনিৰ বুকুত ফুলনি পাতে মালিয়ে জানে ৰংহীন পৃথিৱীত ৰং সানে কোনে বৰ সুন্দৰ তাৰমানে পৃথিৱীখন যে সজাই তোলে মালিয়ে হয়নে এই ছবিটো সুন্দৰভাৱে অংকন কৰিছে আমি অনুষ্ঠান শেষ কৰিম তাৰ আগতে বাইদেউক আমি আকৌ এটা প্ৰশ্ন সুধিম প্ৰশ্ন মন নহয় ঠিক কবিতাৰ ক্ষেত্ৰত এটা কথা কওঁ এই যে আমাৰ নীলমণি ফুকন ছাৰৰ এটা কবিতা আছিল হৰিত প্ৰান্তত বাজি উঠিল এটা ঘণ্টা জুই নুনুমোৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা বঢ়িয়া কবিতাটোত যদি ক'ৰবাত এটা শব্দ মই ভুল কৰিছোঁ মিছ কৰিছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব তাৰমানে এই কবিতাটো বোলে 100 শাৰী আছিল তাক কাটি চাচি চুচি নিৰাই আনি দুটা শাৰী এইটোৱে হ'ল মিজত বৈদা সেইজনেই কবি আমাৰ জ্ঞানপীঠ মিজত বৈদা মই বাইদেউক সুধিব খুজিছোঁ যে বাইদেউ অসমীয়া বিখ্যাত কবিসকলৰ কবিতা পঢ়িছে আমাৰ বিদেশৰ কবিসকলৰ কবিতা কোন কোন কবিৰ কবিতা পঢ়িছে চমুকে ক'লে ভাল হয় হুইটমেন পঢ়িছে লৰ্কা পঢ়িছে পাবলো নেৰুদা পঢ়িছে জাপানী হাইকু নাজিম হিকমত পৃথিৱীৰ বিখ্যাত কবিসকলৰ কবিতা পঢ়িছে আৰু এই কবিতাৰ অভিজ্ঞতাৰে আপুনি গোটেই সমাজখনক আপোনাৰ কবিতা বিলাই দিছে গতিকে আমি আশা কৰোঁ আপোনাৰ দৰে আমাৰ নতুন কবিসকলে অধ্যয়ন কৰক আৰু সমাজখনক এটা নতুন গতি দিব বুলি আমি বিশ্বাস কৰোঁ ঠিক আছে আৰু আপোনাৰ কাব্য জীৱন সমৃদ্ধ হওক আৰু আমি দেখিছোঁ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰত আপোনাৰ যিটো গাম্ভীৰ্যতা বা যিটো এটা ইণ্টেলেকচুৱেলিজিম আমি দেখা পালোঁ ভাল পালোঁ আৰু কবিতাক যে আপুনি কেৱল আৱেগিক বা বুকুৰ বা হৃদয়ৰ এটা তাৰণাকে নাৰাখি তাক যে বৌদ্ধিকতাও সংমিশ্ৰণ কৰিছে আপোনাৰ কথাৰ পৰা আমি অৱগত হ'লোঁ কি নীলমণি ফুকন ছাৰৰ কবিতাৰ উদ্ধৃতিয়ে হওক মই নীলিমদাৰ কবিতাও বহুত ভাল পাওঁ কাৰণ তেওঁ চকু কাণ মুদি বহি নাথাকে আজি আমাৰ যিটো ৰাজনৈতিক সামাজিক মানে প্ৰেক্ষাপটত আমি য'ত থিয় হৈছোঁ এই জন্তুটোৰ নাম কি তেওঁ পৰা নাই চকু কাণ মুদি থাকিব গতিকে সেইজনেই কবি আচলতে নিশ্চয় সেইটো আমাৰ যথেষ্ট এটা তেওঁ মানে সামাজিক মানে ব্যৱস্থাটোৰ ওপৰত সংগতি ৰাখি তেওঁ আগবাঢ়ি গৈছে হীৰেণ গোহাঁই ছাৰে কালি কথাটো কৈছে তো ৰাজপথৰ কবিতা বুলি ক'ৰবাত তেওঁ কথা বঁটাও দিছে আৰু তেওঁ হয়তো নগাঁৱত দিছে কাব্য সংকলনৰ বাবে গতিকে সেই বাৰ্তাটো আমাক লাগিব পাবলো নেৰুদা তেওঁলোক সেই সময়ত যেতিয়া যথেষ্ট তেওঁলোকৰ শাসক পক্ষৰ এটা হেঁচাত আছিলে তো আজি কিন্তু হীৰেণ গোহাঁই ছাৰেও কৈছে যে 90% ক'ৰবাত গুটি ভাহি গৈ কাক ক'ত কেনেকৈ লিখি মোৰ বঁটাটোৰ পৰা যাব পাৰোঁ তেনেকুৱা প্ৰচেছ এটা গতিকে আমি সেই প্ৰচেছ ভাঙাৰ এটা চেষ্টা কৰিব লাগিব একজেক্টলি বঁটাৰ বাবে গৈ আমি আমাৰ যিটো প্ৰকৃত সত্যবিলাক সমাজখনৰ বাস্তৱ ছবি ওলাই কৰিব নোৱাৰিম কবিতাৰ সত্য হিচাপে তুলি ধৰাৰ যিটো আমাৰ অস্ত্ৰ কবিতা সেই অস্ত্ৰ আমি উপলব্ধি কৰিব লাগিব আৰু সেই অস্ত্ৰ আমাৰ কলমৰ জৰিয়তে আগবঢ়াই নিয়াৰ যথেষ্ট সুবিধা আছে আৰু আহক তেনেহ'লে আমি আমাৰ যিখন আমি কবি সন্মিলনৰ প্ৰয়াস কৰিছোঁ আমি সামান্য প্ৰয়াস কৰিছোঁ বাইদেউসকল লৈ বা সকলোকে আপোনালোকৰ লগত লৈ আমি আশা কৰিম কিছু সফল হ'ব আৰু এই ক্ষেত্ৰত কিছু আমি এটা ধাৰণা দিবলৈ সক্ষম হ'ম আজি আমাৰ এই গ্ৰন্থ ৰোমন্থন আৰু কাব্য পাঠৰ অনুষ্ঠানত উপস্থিত থাকি আমাৰ অনুষ্ঠানটো এটা সুমধুৰ আৰু এটা বৈদিকভাৱে বিশেষ বাৰ্তা দিয়াৰ বাবে আমি পলি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ পলি বণিক্য বাইদেউ আৰু আনদিনাৰ দৰে আমাৰ ৰয়দায়ো প্ৰশ্ন আৰু সুন্দৰভাৱে সহযোগ কৰাৰ কাৰণে
ডিমেশ্বৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি মই মৰম কুমাৰে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা ডেম'ক্ৰেচি লাইভ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ।